নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ তিনিটাকৈ ডাঙৰ খবৰ, যিহেতু তিনিটাকৈ আছে ভাল খবৰ। তো কি খবৰ আছে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ যিহেতু প্ৰথমটো খবৰ আপোনালোক দিব ওলাইছোঁ অৰুণোদয় আঁচনি আজি আপোনালোকে সকলোৱে জানে যিটো 10 তাৰিখ আজি মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। এবাৰ কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ 3ৰ ধন, আৰু যিসকল পুৰণি হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে অৰুণোদয় ধন পাবনে নাপায়। তো প্ৰথম কথাটো আপোনালোক যদি জনাব বিচাৰিছোঁ, আপোনালোকে যদি পষেকত ডকুমেণ্ট জমা দিছিলে, যিসকল মহিলাই পষেকত ডকুমেণ্ট জমা দিছিলে আৰু যিসকলৰ নাম আহিছে সেইসকল মহিলাই আজি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা, মানে আপোনালোকে 1250 টকা লাভ কৰিব পাৰিব। আৰু যিসকলে ডকুমেণ্ট জমা দিয়া নাছিলে সেই মহিলাসকলে যিটো লাভ নকৰে। আৰু এটা কথা জানি ৰাখক, যিটো মুখ্যমন্ত্ৰীয়ে যিটো নতুন এটা আপডেট দিছে, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক কৰিব কোৱা হৈছে। তো আপুনি কৰিলে নে নাই? যদি আপুনি আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক কৰা নাই তেনেহ'লে আপোনাৰ নামটো হয়তো কৰ্তন হ'ব পাৰে। আৰু যিসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে সেই মহিলাসকলে অৰুণোদয় আঁচনি ধন মাহে মাহে পাই থাকিব। তো আপুনি প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় ধন পাই থাকিব। আৰু নতুনকৈ আবেদন কৰা মহিলাৰ বহুতৰে নাম কৰ্তন হৈ গৈছে। কিহৰ কাৰণে কৰ্তন হৈছে? তো চাওক, আপোনালোকৰ কিছুমানৰ এনেকুৱা হৈছে যে আপোনাৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপুনি ডকুমেণ্টত বেলেগ এটা নম্বৰ দিছে, আপোনাৰ মোবাইল নম্বৰটোৰ লগত মানে আপোনাৰ আধাৰ লিংক নোহোৱা নম্বৰ দিছে, সেইবাবে আপোনাৰ নামটো কৰ্তন হৈছে। তো আপোনাৰ নাম্বাৰটো যিটো নম্বৰ আপুনি দিব সেই নম্বৰটো আধাৰৰ লগত লিংক হ'ব লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ডৰ লগত লিংক থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় 3ৰ সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি এই আপডেটটো কৰা নাই তেনেহ'লে আপুনি অফিচলৈ গৈ আপুনি পুনৰাই আপুনি ডকুমেণ্ট দিব লাগিব বা আপুনি শুদ্ধ কৰিব লাগিব, কাৰেকশ্যন। যেতিয়া কাৰেকশ্যন কৰিব তেতিয়াহে আপুনি অৰুণোদয় সুবিধা লাভ কৰিব পাৰিব। আৰু বহু মহিলাৰ নাম যিহেতু কাটি দিয়া হৈছে, কিহৰ কাৰণে কাটা হৈছে? যিসকলৰ মোবাইল নম্বৰ আপডেট নাই। যদি আপোনাৰ মোবাইল নম্বৰ আপডেট নাথাকে তেনেহ'লে আপুনি এই সুবিধা লাভ নকৰে। তো আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ মোবাইল নম্বৰটো আপুনি আপডেট কৰক। আপোনাৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত ছেম হৈ আছে নে নাই, আপুনি যিটো নম্বৰ দিছিলে সেই নম্বৰটো আধাৰৰ লগত লিংক থকা নম্বৰ হয় নে নহয়, সেই বস্তুটো আপোনালোকে জানি ৰাখিব। তাৰপিছত চাব আপুনি নিশ্চয় প্ৰতি মাহে আপুনি লাভ কৰিব পাৰিব। আৰু পুৰণি হিতাধিকাৰীৰ ক্ষেত্ৰত যিহেতু অৰুণোদয় আঁচনি এবাৰ বহুতো মহিলাই লাভ কৰিব পৰা নাই, কিয়নো পুৰণি মহিলাসকলে পুৰণি মহিলা এনেকুৱা মহিলা আছে যিসকলে পষেকত যোৱা নাছিলে। যদি আপুনি পষেকত যোৱা নাছিলে বা পষেকত আপুনি ডকুমেণ্ট জমা দিয়া নাছিলে তেনে ক্ষেত্ৰতো আপোনাৰ নামটো হয়তো কটা যাব পাৰে। তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ কাৰণে, যিটো মুখ্যমন্ত্ৰীয়ে কৈছে ভেৰিফাই হ'ব, আপোনালোকৰ ঘৰে ঘৰে হয়তো টিম যাব পাৰে, ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু আপুনি নতুনকৈ আপুনি যদি অৰুণোদয় আবেদন কৰিছিলে তেনেহ'লে আপুনি অপেক্ষা কৰক। আপোনাৰ যদি নামটো অহা নাই, যদি কৰ্তন হৈছে নে কি হৈছে, আপুনি এবাৰ অফিচত গৈ যোগাযোগ কৰি ল'ব। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় 3ৰ ধন লাভ কৰিব পাৰিব। আৰু আজি যিহেতু মুকলি কৰি দিয়া হ'ব পাৰে অৰুণোদয় 3ৰ ধন, যদি আপোনালোকৰ একাউণ্টত আজি পইচাটো নোসোমায় তেনেহ'লে আপুনি কাইলৈ বা পৰহি বা 2 দিন আপোনালোকে ৱেইট কৰিব, আপোনাৰ একাউণ্টত পইচাটো আহি যাব। 24 ঘণ্টাৰ পৰা 72 ঘণ্টা 48 ঘণ্টা যিটো সময় থাকে সেই সময়খিনিৰ ভিতৰতে আপোনাৰ টকাটো একাউণ্টত আহি যায়, যদিহে আপোনাৰ সকলো ঠিকে থাকে। আপোনাৰ যদি লিংক হৈ আছে বা আপোনাৰ আধাৰৰ লগত যদি আপোনাৰ ৰেচন কাৰ্ড লিংক আছে, আপোনাৰ যদি সকলো তথ্য যদি আপোনাৰ ঠিকে আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় সুবিধা। তো গাইজ নেক্সট এটা খবৰ লৈ আহোঁ, যিটো ক'ব খুজিছোঁ আপোনালোকক খুবেই ভাল খবৰ। PM কিষাণ আঁচনিৰ ধন আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। 19 নম্বৰ কিস্তিৰ পিছত এবাৰ যদি 20 নম্বৰ কিস্তি লয় বহু কৃষকৰ অপেক্ষা। আৰু আপোনালোকক জনোৱা মতে যিহেতু ক'ব খুজিছোঁ, মিডিয়াৰ ৰিপৰ্ট অনুসৰি যিহেতু এটা আগজাননী ওলাইছে, আপোনালোকক যিটো ৰিপৰ্ট মানে ডেট এটা ওলাইছে, আপোনালোক ডেটটো যিটো জনাব বিচাৰিছোঁ, জুন মাহত আপোনালোকে মানে যিটো জুন মাহ চলি আছে, জুন মাহৰ আপোনালোকৰ যিটো প্ৰথম সপ্তাহটো গুচি গ'ল, ছেকেণ্ড সপ্তাহত যিটো সোমাইছে, তো আপোনালোকে থাৰ্ড সপ্তাহ যিটো লাষ্টৰ সপ্তাহ আছে সেই লাষ্টৰ সপ্তাহটোৰ ভিতৰতে আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি। আৰু যদি 20 নম্বৰ কিস্তি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ বাধ্যতামূলক হ'ব দুটামান বস্তু। তো কি বস্তু বাধ্যতামূলক হ'ব আপোনালোক যিটো মই জনাম, আৰু আপোনালোক যিটো জনাব বিচাৰিছোঁ, এই কথাখিনি যদি আপোনালোকে ভালদৰে যদি আপুনি মনোযোগ দিয়ে তেনেহ'লে আপুনি নিশ্চয় এই সুবিধা লাভ কৰিব পাৰিব। তো প্ৰথমটো কাম হৈছে আপোনালোকে কি কৰিব লাগিব, 5টা ষ্টেপ আপোনালোকে ফ'ল' কৰিব লাগিব।
তো 5টা ষ্টেপ আপুনি কেনেকৈ ফলো কৰিব, কি কৰিলে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। তো PM কিষাণ ফালৰ পৰা যেটো এই আপডেটটো দিয়া হৈছে, তো আপোনালোক সকলোকে মই অনুৰোধ জনাব বিচাৰিছো, আপুনি PM কিষাণ ধন আপুনি যদি নাই পোৱা, আপুনি যদি 18 নং কিস্তি পোৱা নাই বা 19 নম্বৰ কিস্তি পোৱা নাই, তেনেহলে আপুনি কি কৰিব লাগিব। সকলো কৃষকলৈ যেটো এটো মই ক'ব খুজিছো যে আপুনি যদি PM কিষাণ আঁচনি এজন কৃষক হয়, আপুনি যদি এজন যোগ্য কৃষক হয়, যদি আপুনি প্ৰতি 3 মাহৰ 4 মাহৰ মূৰত কিস্তি লাভ কৰি আছিলে বা মাজতে আপোনাৰ কিস্তি ধন বন্ধ হৈ গৈছে, তো সেই কাৰণে আপোনালোক ক'ব খুজিছো আপোনালোকক 5টা ষ্টেপ আপুনি ফলো কৰিব লাগিব। 5টা ষ্টেপ তো স্ক্ৰিনত ইয়াত দেখুৱাইছো। তো প্ৰথমটো ষ্টেপ কি, EKYC करने के 5 आसान স্টেপ। তো 5টা আপুনি স্টেপ ফলো কৰক, আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰক। 5টা স্টেপ হৈছে, প্ৰথমটো স্টেপ আপুনি ৱেবছাইটত যাব লাগিব। তো ইয়াত লিখিছে যেটো ৱেবছাইট पर যায় PM কিষাণ কি আধিকাৰিক ৱেবছাইট pmkisan.gov.in। তো এই ৱেবছাইটত আপুনি যাব লাগিব। নেক্সট স্টেপটো হৈছে EKYC বিকল্প চুনে। তো আপুনি EKYC ৰ এটা অপচন আপুনি বিকল্প বাছি ল'ব লাগিব। तो होम पेज पर फार्मर कॉर्नर में EKYC विकल्प पर क्लिक करे। होम पेजत जेतु আপোনাৰ ফাৰ্মাৰ কৰ্নাৰ এটা অপচন আছে, সেই অপচনটোত গৈ আপুনি আপোনাৰ EKYC যেটো বিকল্প আছে, সেই বিকল্পত আপুনি মানে ক্লিক কৰিব লাগিব। তাৰ পিছত নেক্সট স্টেপটো কৈছে যে আধাৰ নম্বৰ দাস কৰে। তো আপুনি আধাৰ নম্বৰটো দাস কৰিব লাগিব, মানে আপোনাৰ আধাৰ নম্বৰটো আপুনি টাইপ কৰি দিব লাগিব তাত, ঠিক আছে। তাৰ পিছত সার্চ বিকল্প, আধাৰ নম্বৰ ভৰে और সার্চ पर ক্লিক কৰে, আপুনি সার্চ কৰি দিব লাগিব। যেতিয়া আপুনি সার্চ কৰি দিব, তো এনেকুৱাকৈ এটা ইন্টাৰফেস দেখিবলৈ পাইছে, OTP দৰ্জ। তো আপোনাৰ মোবাইলত এটা OTP গুচি যাব। मोबाइल नंबर स्थापन, आधार से लिंक किया गया मोबाइल नंबर दर्ज करे, फिर OTP प्राप्त करे। এটা কথা মনত ৰাখিব, আপুনি যেটো আধাৰ নম্বৰ দিব, সেই নম্বৰটো আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো মানে ইয়াত দিব কৈছে। তো আপোনাৰ মোবাইল নম্বৰটো লিংক থকা নম্বৰ দিব কৈছে। যেতিয়া আপোনাৰ লিংক থাকিব, তেতিয়া অটোমেটিকলি আপোনাৰ মোবাইলত OTP গুচি যাব। আৰু ইয়াত কৈছে যে OTP সাবমিট, তো OTP আপুনি দিব লাগিব। OTP दर्ज कर प्रक्रिया पूरी करे, मोबाइल फोन पर प्राप्त OTP को भरे और সাবমিট पर ক্লিক কৰে। যেতিয়া আপুনি সাবমিট বটমত ক্লিক কৰিব বুটামত, তেতিয়া আপোনাৰ ষ্টেটাসটো ওলাই যাব। সেই ষ্টেটাসটোত আপোনাৰ যদি আপোনাৰ তাত আহি যাব আপোনাৰ EKYC হৈছে নে নাই, আপোনাৰ মানে যদি আপোনাৰ সকলো যদি ঠিকে আছে, মানে আপোনাৰ EKYC টো সম্পূৰ্ণ হৈ যাব, মানে সাকসেসফুলি হৈ যাব আপোনাৰ EKYC, যদি আপুনি EKYC কৰিব পৰা নাই। তো আপোনালোক ক'ব খুজিছো এইটো এটা হৈছে আপোনাৰ 5টা আসান তালিকা। 5টা আসান স্টেপ মানে কি আপুনি ৱেবছাইটত গৈটো কৰিব লাগিব। আৰু তাৰ বাহিৰে আপোনালোকৰ বেলেগ এটা অপচনো আছে, সেই অপচনটোতো আপুনি কৰিব পাৰে। ইয়াত কৈছে আধুনিক কিষাণ কি ডিজিটেল পেহচান, যদি আপুনি কৰিব পৰা নাই, যদি KYC এই স্টেপটো কৰিব পাৰে। PM কিষাণ মোবাইল এপ, তো ইয়াত আপোনালোকক কি কৰিব কৈছে চক, বিনা পৰেশানী কে EKYC আপডেট কৰে। তো আপুনি বিনা পৰেশানী মানে আপুনি কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে, ডাইৰেক্ট আপুনি KYC কৰিব পাৰিব। মিনিটो মে কিস্ত কি স্থিতি জানছে। তো আপোনালোকৰ ইয়াত কিস্তি আপুনি স্থিতি জানে চাব পাৰিব, আপোনাৰ যেটো স্থিতি আছে। आवेदन की स्थिति जाने, यहाँ क्लिक में बैंक खाते का विवरण देखे। তো এই মোবাইল এপত আপুনি এটা মোবাইল এপ ডাউনলোড কৰি ল'ব, তাৰ আপুনি KYC কৰিব পাৰিব, আপোনাৰ বেংকৰ আপুনি ডিটেইলছ চাব পাৰিব, আপোনাৰ ষ্টেটাসটো আপুনি তাতে গোটেইখিনি বস্তু আপুনি তাতে আপডেট পাই যাব। তো গোটেইখিনি কাম আপুনি এই মোবাইল এপৰ জৰিয়তে আপুনি কৰিব পাৰিব। তো মোবাইল এপ এপ্লিকেশ্যনটো আপুনি ক'ত পাব, আপুনি প্লে ষ্টৰত ডাউনলোড কৰিব পাৰে, বা আপুনি যেটো PM কিষাণ ৱেবছাইট আছে, সেই PM কিষাণ ৱেবছাইটত আপুনি তাতে নম্বৰ আপুনি মাৰি আপোনাৰ যেটো PM কিষাণ মোবাইল এপ আছে তাতে ক্লিক কৰি দিলে আপুনি ডাউনলোড কৰিব পাৰিব। একেবাৰে ইজি ষ্টেপ হয়। তো এইকেইটা বিকল্প আপুনি বাছি লওক আৰু EKYC টো আপুনি সম্পূৰ্ণ কৰি লওক, যদিহে আপোনাৰ হোৱা নাই। আৰু লেণ্ড ছিডিং যদি হোৱা নাই, আপুনি লেণ্ড ছিডিং কৰাব লাগিব। লেণ্ড ছিডিং নথাকিলেও আপুনি নাপাব কি PM কিষাণ ধন। আৰু PM কিষাণ আঁচনি ধন আপোনাৰ যদি জনাব বিচাৰিছো 20 নম্বৰ কিস্তি আৰু বেছি দিন নাই, এই জুন মাহৰ লাষ্টৰ সপ্তাহতে আপুনি লাভ কৰিব পাৰে এবাৰ 20 নম্বৰ কিস্তি। তো যিসকলৰ EKYC আৰু আধাৰ লিংক হৈ আছে, সকলো বস্তু ঠিকে আছে, সেইসকল কৃষকেহে লাভ কৰিব 2000 টকা। তো গাইজ নিশ্চয় বুজি পাইছে। তো গাইজ আৰু এটা খবৰ দিব বিচাৰিছো, লাখপতি মহিলাসকলৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আপোনালোকক যেটো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মামাই কৈছিলে জুন মাহতে আপুনি লাভ কৰিব 10000 টকাকৈ। তো এতিয়ালৈকে যেটো 10000 টকা দিয়া হোৱা নাই, তো আপোনালোকে কিছুদিন ৱেট কৰক, হয়তো জুন মাহৰ লাষ্টতো আপোনালোকৰ একাউণ্টত সোমাই যাব পাৰে, যেটো মামাই ইয়াৰ বাবে যেটো কাম চলি আছে। তো ভেৰিফাই কাম চলি থকা হৈছে, আপোনালোকৰ একাউণ্টত অতি সোনকালে আপুনি 10000 টকা পাই যাব। যিসকল মহিলাৰ যিবিলাক ডকুমেণ্ট দিছিলে, আপুনি যদি শুদ্ধকৈ ডকুমেণ্ট দিছিলে, মোবাইল আপডেট ঠিকে আছে, আপোনাৰ প্ৰব্লেম নাই, আপুনি ফটো আপলোড কৰিছিলে, অমৃত বৃক্ষ আন্দোলনৰ ফটো দিছিলে, সকলো আপোনাৰ যদি আছে তেনে লাভ কৰিব পাৰে 10000 টকা। আৰু যিসকল মহিলা এই আঁচনিৰ বাবে আবেদন কৰিছিলে
আঁচনিৰ বাবে সেইসকল মহিলাই 10,000 টকা লাভ কৰিব। তো আপুনি জুন মাহৰ পিছত আপুনি জুন মাহৰ শেষৰ সপ্তাহটোত যিটো জুন মাহৰ শেষৰ সপ্তাহতে আপুনি লাভ কৰিব পাৰিব এই 10,000 টকা। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজি আপোনালোকক যদি তিনিটাকৈ খবৰ জনালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে এই চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।